নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ টাইমছ গল্ফৰ বিশেষ অনুষ্ঠান আপোনাৰ কথাৰে। আজি আমালৈ এটা লেখা পঠাইছিল প্ৰহ্লাদ জ্যোতি বৰাই। সেয়া হৈছে যুগ্ম জীৱনৰ বিষয়ে। দুজন বন্ধু আছিল, দুয়োজনেই কথোপকথন কৰাৰ এক বাৰ্তা আপোনালোকলৈ দিব বিচাৰিছোঁ। তই মাইকীৰ তলতীয়া পুৰুষ, সেয়েহে নিজৰ ঘৈণীয়েৰক সুধিহে কামবোৰ কৰি থাক। তই পুৰুষ হৈ কেতিয়াবা নিজৰ মতে চলিব পাৰিছ? পত্নী মোৰ এজন সঁচা বন্ধুৰ দৰে, সেয়েহে মই পত্নীক খুব ভাল পাওঁ আৰু সেয়েহে মই পত্নীৰ কথা মতেই চলিব লাগিব। কেতিয়াবা চাবি আকৌ পত্নীয়ে তোক মেখেলাখন ধুবলৈহে দিব। সাৱধান, নিজৰ পত্নীক কেতিয়াও মূৰৰ ওপৰত তুলি নলবি। যিদিনা পত্নীয়ে তোক লেং মাৰি বোকাত পেলাই দিব, সেইদিনা বুজিবি যে নাৰী কিমান ভয়ংকৰ। তই যিবোৰ কথা কৈ মোক উপহাস কৰিছ, সেইবোৰ গ্ৰহণযোগ্য কিন্তু নহয়। কাৰণ সংসাৰ এখন সুকলমে চলাই নিবলৈ হ'লে পত্নীৰ কথাবোৰক গুৰুত্ব দিবই লাগিব। বাদ দে হেৰ', নিজে বিয়া পাতি পত্নীৰ ভৰণ পোষণৰ দায়িত্বও ল'বি, আকৌ পত্নীৰ কথাবোৰ শুনিবি। এইবোৰ কাপুৰুষৰহে কাম, মোৰ দ্বাৰা কিন্তু নহ'ব দেই। মোৰ পত্নীক সদায় ভৰিৰ তলতে ৰাখিম। লাও যিমান ডাঙৰ হয় সিমান পাতৰ আৰতে, বুজিলি? পত্নীক কেতিয়াও নিজৰ মূৰৰ ওপৰত উঠাই নলবি। এদিন দেখিবি তোৰ বুকুত তাইক গছক মাৰি ধৰিব। সেইটো তোৰ ভুল ধাৰণা। পত্নী স্বামীৰ শৰীৰৰ আধা অংগ, সেইকাৰণে তেওঁক অৰ্ধাংগিনী বুলি কোৱা হয়। মই কেতিয়াও পত্নীক মোৰ তলতে কৰি ৰাখিব নিবিচাৰোঁ, কাৰণ পত্নী হৈছে ঘৰখনৰ লক্ষ্মী। লক্ষ্মীক অপমান কেতিয়াও কৰিব নোৱাৰি। দৰকাৰত পত্নীয়ে নজনা কথাবোৰ 100 বাৰ শিকাম, তথাপি পত্নীক মই এলাগি নকৰোঁ, কাৰণ মোৰ হৃদয়ৰ লক্ষ্মীজনীক মই শ্ৰদ্ধা কৰোঁ। এই ঘৈণীবোৰক সদায় পাকঘৰত আবদ্ধ কৰি ৰাখিলেই ভাল, বুজিছ? বেছি কৰিব দিয়াটোও ভাল নহয়, কিন্তু তই কথাটো বুজিছনে নাই? প্ৰকৃত নাৰীক উৰিবলৈ শিকাব লাগে। নিজৰ আপোন মৰমৰ ঘৰখন এৰি এগৰাকী নাৰীয়ে আমাৰ দৰেই পুৰুষৰ বুকুত চিৰদিনৰ বাবে মৰমৰ ল'বলৈ বিচাৰে। তেনে পত্নীক মৰম দিয়াটো আমাৰ পুৰুষজনৰ কৰ্তব্য। বাদ দিয়াহে, পত্নীক মৰম বেছিকৈ কৰিলে সেই নিজৰে পাখিবোৰ কটা যাব, বুজিলি? মোৰ পাখি কটা গ'লেও পত্নীক মই উৰিবলৈ শিকাম। তোক বুজাব নোৱাৰিহে, তই বৰ কাপুৰুষ। মই কাপুৰুষ হৈ থাকি বেছি ভাল পাওঁ, কাৰণ এজন পুৰুষৰ পৰা এগৰাকী নাৰীয়ে বিচৰা বস্তুবোৰ পাব লাগে। আমাৰ বিয়াৰ সময়ত মই হোমৰ জুইকুৰা সাক্ষী কৰি পত্নীক কৈছিলোঁ, সদায় মই তোমাৰ ছাঁটোৰ দৰে ওচৰতে থাকিম, সুখৰ সংসাৰ গঢ়িম। মোৰ নীলা আকাশ আৰু তুমি জোনবাইৰজনীৰ দৰে মোক পোহৰ বিলাই দিবা। পতি পত্নীৰ সম্পৰ্কটোৱেই এনেকুৱা এটা সম্পৰ্ক য'ত জীৱনৰ অন্তিম মুহূৰ্তলৈকে দুজন ভিন্ন ব্যক্তিক এক কৰি ৰাখে। মই শপতবোৰক কেতিয়াও পাহৰিব নোৱাৰোঁ। আজিৰ দিনত শপতৰ মূল্য নাই, বুজিছ? তই যিবোৰ কথা যে কৈ আছ, এইবোৰ বেবেৰিবাং কথা, বুজিছ? আছে, সেই শপতৰ বাবেই বহুতৰে সংসাৰখন সৰগীয় হৈ আছে। পত্নীক ভাল পোৱাটো, পত্নীক মৰমৰ মাজত ৰখা পুৰুষজন কেতিয়াও কাপুৰুষ হ'বলৈ নোৱাৰে। পত্নী হৈছে আপোনাৰ বন্ধুৰ দৰে। এগৰাকী নাৰীয়ে নিজৰ মনৰ মানুহজনৰ সদায় ভাল হোৱাটো বিচাৰে, কিন্তু বহু পুৰুষে কথাবোৰ নুবুজি নিজৰ পত্নীক এলাগি কৰে, নিজৰ পত্নীক নিশা মাৰধৰ কৰে। তোক বুজাবলৈ নোৱাৰিও তই অবুজন পুৰুষ। মই অবুজন হোৱাটোৱেই মোৰ বাবে সুখ। মোৰ বাবে পত্নী নিশা আশাৰ সপোনবোৰ দেখে। তুমিও পত্নীক মৰম কৰি এবাৰ চাবাচোন, পত্নীৰ কথাবোৰক এবাৰ ভাবি চাবা। পত্নীয়ে কেতিয়াও নিজৰ মনৰ মানুহজনক কুশিক্ষা নিদিয়ে। মই পত্নীক বেছিকৈ উৰিবলৈ নিদিওঁ দেই। দৰকাৰত মই তাৰ পাখিবোৰ কাটি পেলাম। সেয়া তোমাৰ ভুল ধাৰণা। আজি নিশা দেৰিকৈ ঘৰলৈ সোমাই চাবা,
কোনে নিজেই ভাত মুঠি নাখায় তুমি অহালৈ অপেক্ষা কৰি আছে তোমাৰ দেৰি হোৱাৰ বাবে তোমাৰ মোবাইলত এতিয়ালৈকে পত্নী কেইবাৰ ফোন কৰিলে তুমি সেই বিষয়টো গুৰুত্ব সহকাৰে নললা এয়া তোমাৰ ভুল নাই হে মোৰ দ্বাৰা নহ'ব বুজিছা বন্ধু মই পত্নীক কেতিয়াও উৰিবলৈ নিশিকাওঁ পত্নীক মই সদায় মোৰ ভৰিৰ তলতে ৰাখিম বুজিছা সেয়া বন্ধু তোমাৰ এক ভুল ধাৰণা এয়া নিজৰ পত্নীক ভৰিৰ তলত ৰখাটো সুখৰ সংসাৰ উৎস কেতিয়াও হ'বলৈ নোৱাৰে দুই বুজাবুজিৰ মাজেৰে সংসাৰখন ভালদৰে চলাব লাগে যদি তুমি নিজেই জানিও পত্নীক নিশা অত্যাচাৰ কৰা পত্নীক মৰমৰ এষাৰ মাত নিদিয়া তেনে সংসাৰ গঢ়ি তোমাৰ জানো কিবা লাভ হ'ব বেছি হৈছে নেকি কথাবোৰ অলপ মই গুৰুত্বপূৰ্ণ কথা কৈছোঁ যিটো তোমাৰ সম্পৰ্কৰ প্ৰতি পত্নীৰ মৰমবোৰ চিৰ জগমীয়া কৰি ৰাখে তেনে অমূল্য সম্পৰ্কক পাহৰি যাব নালাগে সংসাৰখন গঢ়িছোঁ কাৰ বাবে পত্নীৰ মৰম পাবলৈকে নহয় জানো পত্নীৰ কপালৰ ৰঙা বেলিটোক সদায় জিলিকাব চেষ্টা কৰিবা কাৰণ তোমাৰ মৃত্যু হ'লে পত্নীৰ সেইদিনা মৃত্যু হয় কাৰণ তুমি বিয়াৰ দিনা যি কাপোৰ তোমাৰ পত্নীৰ শৰীৰত দেখিছিলা তোমাৰ মৃত্যুৰ পাছত সেই ৰঙীন পোচাকযোৰ এগৰাকী পত্নীৰ বাবে মূল্যহীন হৈ পৰে সেয়েহে কৈছোঁ পত্নীৰ মৃত্যু হ'লে তোমাৰ একোৱেই লোকচান নহ'ব কাৰণ তুমি জীয়াই থাকোঁতেই পত্নীক বেয়া পোৱা হ'ব মোক আৰু এইবোৰ কৈ থাকিব নালাগে নকওঁ কিন্তু মনত ৰাখিবা ঘৰখনৰ লক্ষ্মীৰ মুখত হাঁহি বিৰিঙাব নোৱাৰা পুৰুষবোৰহে প্ৰকৃত কাপুৰুষ পত্নীক মানিবা লক্ষ্মী বুলি হাঁহিৰে লগাবা মাত সেই পত্নীয়ে তোমাকো কৰিব পূজা সংসাৰ হৈ পৰিব সোণত শুৱগা চৰা আপোনাৰ যদি এই কাহিনীটি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বেল আইকনটো টিপিব আৰু এটা লাইক আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ বিদায় লৈছোঁ ধন্যবাদ জয় অসম